প্ৰথম বোধহয় তুমিয়ে কৰিছিলা নহয় নেশ্যনেল লেভেলত তালযোৰ আমি তালযোৰ মই লৈ যাওঁ কিবা কামত আহি যাব পাৰে কিন্তু বঢ়িয়া মানে আমাৰ কামত আহিল আৰু আমাৰ ভাল লাগিল যে আমি এটলিষ্ট প্ৰথমবাৰৰ কাৰণে তালযোৰ তেওঁলোকক দেখুৱাব পাৰিলোঁ আৰু তেওঁলোকে আমাক সুধিছে মানে নৰ্থ ইষ্ট ব্ৰিজ যাত্ৰাটো বেচিকেলি মই যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আহি পেলাই LLB কৰি আছো তেতিয়া মানে LLB কৰি তুমি উকিল নহয় বোলে বেণ্ড বনালা তুমি যেন লাইট মুডৰ গান গাই ইমান এটা ভাল নোপোৱা নাই মই ভাল পাওঁ আৰু মই লাইট মুডৰ মিউজিকটো কৰি থাকিলে অলপ ভাইবটোও ভাল হৈ থাকে ভালেই আচলতে বেছি ডিপ কৰাটো অলপ দিগদাৰ বেছি গৰুৰ কৰিব নোৱাৰি না নাই শিল্পীটো সাধাৰণতে পাগলেই হয় পাগল নহ'লে মানুহ শিল্পী হ'ব নোৱাৰে অলপমান কিন্তু তোমাৰ পাগলামিটো অকণমান বেছি হ'ল বেছি আৰু লেংগুৱেজটো বেৰিয়াৰ কেতিয়াও নহয় মিউজিকৰ কাৰণে কেতিয়াও নহয় ৱৰ্ল্ড ৱাইড মিউজিকৰ এটাই লেংগুৱেজ দুখটোতো একেই ন দুখ একে সুখ একে আৰু মিউজিকত আমি সেইখিনিয়েতো চেলিব্ৰেট কৰোঁ ন জীৱনটোৱে চেলিব্ৰেট কৰোঁ দিনে দিনে খচীয়া পৰিৱেশটো ধৰ্মৰ লগত ৰিলেটেড নহয় দেহতত্বৰ বা গতিকে তেনেকুৱা ধৰণৰ গান এটা গাব সকলোৱে বেছি মানে ভাল পায় কিন্তু ধৰ্মৰ লগত হৈ গ'লে কেতিয়াবা অকণমান কাৰোবাৰ ভয়ো লাগে কিবা এটা বস্তু আৰু কেতিয়াবা মই তেতিয়া গম পাইছোঁ যে মই ভাল পোৱা বস্তুৱে যে ভাল হ'ব আৰু মই ভাল নোপোৱা বস্তুখিনি যে ভাল নহ'ব সেই জাজমেণ্টটো মই সেইদিনাই এৰিছোঁ আৰু তুমি ফিল্মি মিউজিক নে ইণ্ডিপেণ্ডেণ্ট মিউজিক তোমাৰ ইণ্টাৰেষ্ট কোনটোত বেছি ৰূপম ৱেলকাম টু আড্ডা থেংক ইউ আচ্ছা দিছ ইজ পডকাষ্ট শ্ব' যি হওক তোমাৰ সম্পৰ্কেনো কি ক'ম চবেই তোমাক চিনি পায় ভালকৈ জানে তুমি ভাল কণ্ঠশিল্পী তথাপিও মানে যিহেতুকে আমাৰ আড্ডালৈ আহিছা আড্ডাত আমি অকণমান ভিন্ন ধৰণৰ কথা পাতিম সংগীত থাকিব মেইন সেইকাৰণে আহিছোঁ মেইনলি সংগীতেই থাকিব সংগীতৰ মানুহ যিহেতুকে যে তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা এইবিলাক দৰকাৰ নাই তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা চবেই জানে নতুন কথা একো নহয় সেইটো যে তুমি এতিয়া সংগীতৰ ক্ষেত্ৰত বহুত নতুন নতুন কাম কৰি আছা তুমি ছায়াছবি বুলি এটা প্ৰজেক্ট এটা কৰি আছা ছায়াছবিটোৰ উদ্দেশ্য কি ছায়াছবিটোৰ মুখ্য উদ্দেশ্যটো হ'ল আমি সৰু থাকোঁতে বা আমি আচলতে যিটো কাৰণত গান গাব আৰম্ভ কৰিছিলোঁ আমি গান গাই ভাল লাগে কাৰণে গান গাব আৰম্ভ কৰিছিলোঁ তাৰপিছত লাহে লাহে বস্তুবিলাক তাতকৈ আমাৰ উদ্দেশ্যবিলাক এতিয়া ময়ো কৰাপ্তে হৈ গৈছোঁ কিছুমান ক্ষেত্ৰত মানে পাৰ্চনেলি আমাৰ কিছুমান ক্ষেত্ৰত ফোনটো আহিলে তাতে পইচাৰ কথাও আহে নহয় ছায়াছবিটো তাৰ পৰা দূৰত ৰাখি পেলাই আৰু ভাল লাগে কাৰণে গান গাওঁ আৰু আমাৰ লগৰ যিখিনি বন্ধু বা আমাক যিখিনিয়ে প্ৰত্যেক বছৰে নতুন নতুন মানুহখিনি এড হৈছে সকলোৱে গান ভাল পায় কাৰণে গান গায় সেইটো তেওঁলোকৰ মুখ্য মানে সেই বস্তুতে আমাৰ ছায়াছবিখনক বেলেগ কৰি ৰাখে আৰু তাৰ কাৰণে আমি বেছি টেকনিকেলিটিজৰ পিনে নগৈ পেলাই সাধাৰণভাৱে গীতসমূহ মানে উপস্থাপন কৰিবলৈ বা মানুহৰ আগত লৈ যাবলৈ আমি বেছি আগ্ৰহী আৰু বেছি ধৰক কি কয় আমাৰ কেমেৰা মানে ষ্টুডিঅ'ৰ কাম কম হোৱাকৈ লাইভ ছিংগিং এটা গোটেই ফৰ্মেটটোৱে একেবাৰে ডিফাৰেণ্ট সেইটোতে গুৰুত্ব দিয়া হৈছে মানে যাতে মিউজিচিয়ান কেইজনে কিবা যদি অকণমান ভুলো বজাইছে কিন্তু ভাল লাগি বজালে হ'ল ভাল লাগি গালে হ'ল সেইটোৱে আমাৰ মুখ্য উদ্দেশ্য যিটো আগতে জলচাবিলাকত হৈছিল জাষ্ট আমি সেই জলচাখন মানে অপেন ঠাইত কৰোঁ জলচাখন সাধাৰণতে ঘৰত ধুনীয়া এটা পৰিৱেশত হয় এইটো ধুনীয়াই কিন্তু মানে প্ৰাকৃতিক পৰিৱেশৰ একেবাৰে পুৰা অৰ্গেনিক ৱেত এটা কৰাৰ চেষ্টা কৰা হৈছে এইটো সাংঘাতিক ভাল পদক্ষেপ আৰু এইটোৰ পৰা নতুন টেলেণ্ট ওলাব হয় লগতে যিসকল তোমালোকৰ লেভেলৰ তোমালোকৰ এজৰ বা আমাতকৈ ছিনিয়ৰ তেওঁলোকেও ইয়াত গৈ পেলাই অকণমান নিশ্চয় আনন্দ পায় আৰু মই ভাবোঁ তেখেতসকলে আমাতকৈ ছিনিয়ৰ্ছখিনিৰ কথা কৈছোঁ মই মানে ধৰক এতিয়া দীপেন বৰুৱা ছাৰহঁতৰ নিচিনা মানুহ বা জেপি দাস ছাৰহঁতৰ নিচিনা মানুহ তেওঁলোকেতো এটা সময়ত ছিংগল ট্ৰেক ৰেকৰ্ডিঙো তেওঁলোকে বা ডাবল ট্ৰেক ৰেকৰ্ডিঙো পাইছিল আহি লাষ্টত তেওঁলোকে মানে মাল্টি ট্ৰেক একদম বহুত ট্ৰেকৰ ৰেকৰ্ডিং পাইছে কিন্তু আমাৰ সেই পৰিৱেশত চাগে গৈ পেলাই তেওঁলোকেও
কিবা এটা ভাল পাইছে আচ্ছা আগৰ নিচিনা মানে লাগিছে সেই নষ্টালজিয়া এটা সেইটোৰ কাৰণে আচলতে এইটো কৰা হৈছে খুব সুন্দৰ ষ্টেপ আৰু অন্ততঃ নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিয়ে গম পাব যে এনেকৈ সকলোকে লৈ আগতে ছিংগল ট্ৰেক কেনেকৈ হৈছিলে হাৰ্ডশ্বিপটো মানে হা হাৰ্ডশ্বিপটো গম পাব লাগে হা সেইটো খুব কিমান কষ্ট সুন্দৰ তাৰ মাজতো আনন্দটো নিজে উলিয়াই ল'ব পাৰিব লাগিব নিশ্চয় নিশ্চয় কাৰণ আজিকালি বিৰাট আৰাম হৈ গৈছে ন গান গোৱাটো ইজি আৰু এবাৰ নহ'ল 1000 বাৰ গোৱা এটা লাইনে তাৰপিছত মানুহে সেইকাৰণে কেতিয়াবা আমাৰ আৰ্টিফিচিয়েলিটিটো বাঢ়ি গৈছে আৰু নহয় তোমাৰ এই যে চিন্তাটো তোমাৰ মনলৈ আহিল এইটো এটা ডাঙৰ কথা এইটো পটককৈ সাধাৰণ মগজত আমি এইটো চিন্তা কৰিব নোৱাৰোঁ এইটো মানে দাদা চিন্তাটো আচলতে এইটো কাৰণে হ'ল কাৰণ আমি ৰেডিঅ'ত গান যিমান ভাল লাগে শুনি তাতে কেতিয়াবা কোনোবা এটা ইনষ্ট্ৰুমেণ্ট বেসুৰাও হৈ থাকে অকণমান কিন্তু তথাপিও তাক ভাল লাগে ন এই ভাল পোৱা বস্তুটোক মানে আমি ডিফাইন কৰিব নোৱাৰোঁ যে পাৰফেক্ট বস্তুটোৱে ভাল লাগিব আৰু ইমপাৰফেক্ট হ'লে ভাল নালাগে সেইটো আমি কেতিয়াও ক'ব নোৱাৰোঁ সেই চিন্তাটোৰ পৰাই এই ছায়াছবিৰ চেপ্টাৰটো আৰম্ভ হ'ল তাত আমি ট্ৰিবিউট হিচাপে মই আচলতে মোৰ ৱাইফ মনশ্ৰী ঢুকাল আৰু তেওঁৰ কাৰণে কি কৰোঁ মই ভাবিলোঁ নাই গানেই কৰোঁ আৰু সেইকেইটা গান মই নাগাওঁ তাৰমানে মোৰ গোৱাটো উদ্দেশ্য নহয় যাতে বেলেগে এই আমাৰ লগত কিমান মানুহ তুমি ইমান সহজ কৰি দিয়া শিল্পীসকলক নিজে এইটো কি বুলি কয় মুখেৰে বজোৱা অৰ্গেনটো পিয়ানিকা তুমি পিয়ানিকাও বজাই দিয়া তুমি কেতিয়াবা ডগৰটোও বজাই দিয়া এনেকুৱা ধৰণৰ মানে কি হয় পুৰণিখিনিতো পুৰণি বাৰু তোমাক জানেও ভালকৈ নতুন যিখিনিয়ে তেওঁলোকেও যে ইমান সহজে কামবিলাক কৰিব পাৰে তেওঁলোকে ইমান যে তোমাৰ লগত মানে কি হয় এইটো কি বুলি কম একাত্ম হয় সেইটো ডাঙৰ কথা আৰু পটককৈ ল'ৰা ছোৱালীবিলাকক সেই এটা মানে ঠাইলৈ লৈ যোৱাটো এটা ডাঙৰ ট্ৰানজিশ্যন হয় আৰু মানে এইটো ক্ষেত্ৰত ধৰক আমাৰ প্ৰত্যেকজন মিউজিচিয়ান প্ৰত্যেকজন কলা কুশলী মানে বিহাইণ্ড দ্য কেমেৰা যিখিনি থাকে সকলোৱে ছাপোৰ্ট কৰে আৰু লগতে ধৰক মানে সেই পৰিৱেশটো ভাল লাগে আচলতে সেইকেইদিনে আৰু তুমি যিবোৰ ঠাইত গৈ শ্বুট কৰা সেইবোৰতো একেবাৰে অৰ্গেনিক ঠাই ভাল লাগে কিবা এটা একেবাৰে গাঁৱৰ মাজত আনযোৱা বাটে নোযোৱা সেইটো আনযোৱা বাটে নোযোৱা ছোৱালীজনীৰ ঠাইত ৰূপম ভূঞা ভেৰি গুড নহয় আৰু মানে তুমি এই যিটো ট্ৰেণ্ডত যেনেকুৱা ধৰণৰ মিউজিক চলি থাকে তুমি সেইটোৰ পৰা অলপ হাতকে তুমি অকণ বেলেগ ধৰণৰ মিউজিক কৰি ভাল পোৱা কিয় আচলতে মানে মই ভাবোঁ আমি যিটো কৰি আছোঁ সেইটো আমি ভাল পাওঁ কাৰণে কৰোঁ আৰু যিটো ট্ৰেণ্ডত চলি আছে সেইটো বস্তু মই বেয়া নাপাওঁ কিন্তু মানে মই সেইখিনিলৈকে ঢুকি নাপাওঁ তাৰমানে তাত গৈ মোৰ কেতিয়াবা মোহভংগ হৈ যায় মানে এই বস্তুটো কৰি মোৰ এনেকুৱা লাগে মই এইটো কাৰ কাৰণে কৰি আছোঁ যদি মোৰে আল্টিমেটলি কিছুমান বস্তু আমাৰ ছাপোৰ্ট নকৰে ন মনটোৱে কেতিয়াবা আৰু মনটোৱে যদি ভাল লাগি নাথাকে মই এই কামটো বেছি দিন কৰিব নোৱাৰিম এটা আমাৰ চাকৰি টাইপ যদি হৈ যায় গানটো সেইটোতো নহ'ব সেইকাৰণে আচলতে মই আগতে মোৰ ভাল লগাটো মই সেইটো ক্ষেত্ৰত মই অকণমান স্বাৰ্থপৰো তোমাৰ এটা সাহস মই মানিছোঁ তুমি এটা গছগজীয়া চাকৰি এৰি থৈ তুমি সংগীতলৈ গুচি আহিছা পুৰা মানে 100% দিছা তুমি এইটো ইমান সহজে সাহস কৰিব পৰা বস্তু আৰু এইটো মানে ধৰক এতিয়া পাগলামি বুলিও ক'ব পাৰে কোনোবাই নাই শিল্পীটো সাধাৰণতে পাগলেই হয় পাগল নহ'লে মানুহ শিল্পী হ'ব নোৱাৰে কিন্তু তোমাৰ পাগলামিটো অকণমান বেছি হ'ল নাই তথাপিও সেইটো ডিছকাৰেজ কৰিবলগীয়া কথা নহয় আৰু তোমালোকক দেখি বহুতে সাহস কৰিব যে চাকৰি নকৰাকৈও বা ব্যৱসায় নকৰাকৈও কিন্তু ঠিক কথা কিন্তু সংগীতটো এতিয়া আচলতে ব্যৱসায় হিচাপে ল'বলগীয়া কথা হৈছে 100% এইটো ব্যৱসায় নকৰিলে নহ'ব এতিয়া তাহানি IPT যিসকল ছিংগাৰে গান গাইছিলে তেওঁলোকৰ উদ্দেশ্য সমাজ হেৰি কৰাৰ কাৰণে সমাজৰ মানে চিষ্টেমটো চেঞ্জ কৰা এতিয়া ঠিক আছে সেইটো থাকিব কিন্তু
লগতে ভাত মুঠিও মোকলাই ৰাখিব লাগিব না। আৰু আমাৰ অসমৰ ক্ষেত্ৰত ধৰা মই দেখিছোঁ মানে আমাৰ আগৰ ধৰক 80s 90sৰ বহুতে কিন্তু চাকৰি কৰাই কণ্ঠশিল্পীবিলাক, তেখেতসকলে চাকৰিটো আছে, সেইকাৰণে চাগে তেখেতসকলে গুণগতভাৱে কিছু ক্ষেত্ৰত কম্প্ৰমাইজ কৰিব লগা হোৱা নাছিল, সেইটো ভাল কথা। কিন্তু তাৰ বাহিৰেও যদি আমি সেই চাকৰিটো নাথাকাৰ পিছতো যদি আমি কম্প্ৰমাইজ নকৰাকৈ চলিব পাৰোঁ, সেইটোৱে চাগে আমাক আৰু এটা বেলেগ ধৰণৰ ছেটিছফেকশ্যন দিব। সেইটো হয়, সেইটো হয়। সেইটোৱে কিন্তু তথাপিও এটা ছিকিউৰিটিৰ কথা এটা লাগে লাগে ফিউচাৰ ছিকিউৰিটিৰ কথা, 100%। তো সেইটো কাৰণে কিবা নহয় কিবা এটাতো ৰাখিব লাগে। তাৰ কাৰণে ধৰক এতিয়া ভাল গান কৰিলে তাৰ ধৰক আমি যি ধৰণৰ গান কৰিছোঁ মই ভাল বুলি কোৱা নাই, মানে ধৰক একেবাৰে পপুলাৰ ট্ৰেণ্ড যিটো চলি আছে সেইটোৰ কথা নাভাবাকেও যদি গান কৰা যায় তথাপিও মানুহে একচেপ্ট কৰে। আৰু আজিকালি ধৰক লকডাউনৰ পিছৰ পৰা অকণমান আৰু পৰিৱেশটো বেলেগ হৈছে আৰু বিভিন্ন ধৰণৰ গান মানুহে শুনা বেছি হৈছে, কাৰণ লকডাউনৰ পিছৰ পৰা অলপ মানে যিটো মানুহৰ ইণ্টাৰনেটৰ যিটো ব্যৱহাৰ, ধৰক 2016 মানৰ পৰা জিঅ' আহিল, তাৰপিছত এটা বেলেগ ধৰণৰ ৰিভলিউশ্যন আহি গ'ল ন গোটেই ভাৰতবৰ্ষখনত বিশেষকৈ। তাৰপিছৰ পৰা অকণমান মানুহবিলাক আকৌ তেওঁলোকে ভাল পোৱা পকেট কিছুমান বিচাৰি লয়, প্ৰত্যেকজন অডিয়েঞ্চে লিচেনাৰে। আগতে এটা ৰেডিঅ' বাজিলে আমাৰ ঘৰখনৰ আমি গোটেইকেইটাই সেই গানটোৱে শুনিছিলোঁ, এতিয়া তেনেকুৱা নহয়। গতিকে আমি ক'ব নোৱাৰোঁ যে ঘৰত মানে চাউণ্ড ছিষ্টেমত এইটো গান বাজি আছে কাৰণে বাকী দুটা ৰুমত আমাৰ গান শুনি থকা নাই। চাউণ্ড ছিষ্টেমত বেলেগ বাজি থাকিব পাৰে বা সেই লোকেলিটিটোৰ অনুষ্ঠানত বেলেগ গান বাজি আছে, কিন্তু তাতে আকৌ হেডফোন লৈ লৈ বহুত ল'ৰা ছোৱালীয়ে বেলেগ বেলেগ গান শুনি আছে। গতিকে আমি মানে সেইটোৰ পৰা কেতিয়াবা মানে আমি আশাও দেখোঁ আৰু কেতিয়াবা ডিটেচমেণ্টটো দেখা পাওঁ। সেইটো মানে চবতে চব বস্তু বেলেগ বেলেগ থাকে, প্ৰতিটো কথাৰে এটা পজিটিভ চাইড থাকে, এটা নিগেটিভ চাইড থাকে, কিন্তু আচলতে আমি পজিটিভটো লৈ ল'ব পাৰিলে তুমি অসমক ৰিপ্ৰেজেণ্ট কৰি এইটো ৰিয়েলিটি শ্ব' তুমি গৈছা নৰ্থ ইষ্ট ব্ৰিজ। নৰ্থ ইষ্ট ব্ৰিজলৈ তুমি তোমাৰ যাত্ৰাটো কেনেকৈ হ'ল? নৰ্থ ইষ্ট ব্ৰিজ যাত্ৰাটো বেচিকেলি মই যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আহি পেলাই LLB কৰি আছোঁ, তেতিয়া মোৰ এজন খুব ভাল বন্ধু অনুপম নাথ, সি মই একেলগে LLB কৰিছিলোঁ আৰু সি গীটাৰ বজাইছিল, বেছো বজায় আৰু একষ্টিকো বজায়। তাৰ লগত মোৰ বন্ধুত্ব হ'ল আৰু অনুপমৰ থ্ৰুৰে মোৰ বন্ধুত্ব হ'ল প্ৰিয়াংকু, ত্ৰিদীপ। গতিকে আমি কেইজনে অকণমান তেতিয়া অনুষ্ঠান আৰম্ভ কৰিলোঁ, এখন দুখন। কিন্তু আমি সেইখিনি সময়ত ধৰক আমাৰ যি ভাল লাগে তেনেকুৱা ধৰণৰ গান বেছি ষ্টেজত গাব নাপাওঁ আৰু আমাক চিনিও নাপায় ইমান যে আমাৰ মতে গাব দিব। সেইখিনি সময়ত আমি মানে নিজাকৈ কিবা কিবি গান কম্প'জ কৰিব আৰম্ভ কৰিলোঁ আৰু সেই 2008ত A.R. ৰেহমান আৰু হৰিহৰণজীয়ে এবাৰ 31 ডিচেম্বৰৰ শ্ব' এটা আছিল দূৰদৰ্শনত। তেওঁলোকে তেতিয়া এনাউন্স কৰিছিল যে তেওঁলোকে বেণ্ডৰ কণ্টেষ্ট এটা পাতিব দূৰদৰ্শনত অল ইণ্ডিয়া, আৰু তাতে অৰিজিনেল কম্প'জিশ্যনছ থাকিব। আৰু সেইটো দেখি আচলতে আমি গানবিলাক বনাব আৰম্ভ কৰিছিলোঁ নৰ্থ ইষ্ট ব্ৰিজৰ। আচ্ছা। কিন্তু সেই কম্পিটিশ্যনটো নহ'ল আৰু সেইখিনি সময়ৰ মাজতে এই কালাৰ্ছৰ আইডিয়া ৰকছ ইণ্ডিয়া বুলি বেণ্ডৰ কণ্টেষ্ট এটা হ'ল আৰু আমি তাত গ'লোঁ। তাত যোৱাৰ পিছত তাতে চিলেক্ট হৈ পেলাই আৰু এই তাৰে মানে ফাৰ্ষ্ট ৰানাৰ আপ আমি হ'লোঁ। আৰু সেই প্ৰচেছটো আচলতে সেই LLBৰ পৰাহে মানে তেনেকৈহে বন্ধুকেইজন লগ হ'ল আৰু বেণ্ডৰটো মেইন বস্তুৱে বন্ধুত্বটোৱে আৰু গতিকে সেই বন্ধুত্বটো এতিয়াও চলি আছে। মানে LLB কৰি তুমি উকিল নহয় বোলে বেণ্ড বনালা। That's a good idea. নৰ্থ ইষ্ট ব্ৰিজৰ পিছৰ পৰা ৰূপমক সকলোৱে চিনি পোৱা হ'ল আৰু তাৰ পিছৰ পৰা ৰূপমে দুপত ওপৰলৈ গৈ আছে। আৰু তোমাৰ এটা কথা খুব ভাল লাগিছে মোৰ, তেতিয়া নৰ্থ ইষ্ট ব্ৰিজ যেতিয়া আমি চাই থাকোঁ তুমি ভোৰতাল ইউজ কৰিছিলা, যিটো সময়ত ভোৰতাল এতিয়া জানে চবেই, এতিয়া বহুতেই ইউজ কৰিছে। প্ৰথম বোধহয় তুমিয়ে কৰিছিলা নাই? আৰু মানে কি নেশ্যনেল লেভেলত ভোৰতাল আমি তেতিয়া সেইটো ভাল লাগে, আমাৰো ভাল লাগে যে আমি বিশেষ নাভাবাকৈ কিয় ভাল মানে বহুত একো প্লেনিঙো নাছিল এনেকুৱা যে ভোৰতালযোৰ লাগিবই, কিন্তু মানে যেতিয়া প্ৰতিধ্বনি
প্ৰতিধ্বনি নহয়, তাৰ আগতে আৰু এটা গানত মানে আমি এইখিনি পাৰ্টত যে আমি অলপমান কিবা এটা নামৰ নিচিনা বস্তু এটা নিজে কম্প'জ কৰি লওঁ। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, সেই পাৰ্টখিনি কৰোঁতে আমি ভাবিলোঁ নাই ইয়াতে অলপ তালযোৰ বজাই চাওঁ, ভালেই লাগিল। তালযোৰ মই লগত লৈ গৈছিলোঁ যে সেইটো এটা ডাঙৰ কথা। মানে বাকীখিনি ইনষ্ট্ৰুমেণ্টটো নিছিলে, মাইনাই খোলটো লৈ গৈছিল বা নেগেৰাযোৰ লৈ গৈছিল, ডগৰটো লৈ গৈছিল। তালযোৰ মই লৈ যাওঁ, কিবা কামত আহি যাব পাৰে। কিন্তু বঢ়িয়া মানে আমাৰ কামত আহিল আৰু আমাৰ ভাল লাগিল যে আমি এটলিষ্ট প্ৰথমবাৰৰ কাৰণে তালযোৰ তেওঁলোকক দেখুৱাব পাৰিলোঁ। আৰু তেওঁলোকে আমাক সুধিছে মানে এই চিম্বলছ বুলি সুধিছে, এইটো কেনেকুৱা চিম্বল? মোৰ হেণ্ড চিম্বল টাইপ মানে তেওঁলোক, যিযোৰৰ নাম ভোৰতাল আৰু চালিম চুলেমানে সুধিছিল। মানে সেইটো প্ৰথম আমি দেখিও তাজুব আৰু বাহ, এই ভোৰতাল তেনেকৈ ইন্ট্ৰডিউচ কৰি দিছা, সেইটো মানে আমাৰ অসমৰ কাৰণে এটা গৌৰৱৰ কথা। হয়, আৰু আমি বেছি এক্সপিৰিয়েঞ্চটো নাছিলোঁ, কিন্তু আমাৰ এপ্লিকেশ্যনটো এতিয়াও মানে ভাবোঁ যে মানে ইমান অপৰিপক্ক নাছিল, ভালে লগা আছিল, মানে মিউজিকেলি অ'কে আছিল আৰু য'ত য'ত ব্যৱহাৰ কৰা হৈছিল খুব ধুনীয়া এপ্লিকেশ্যন, খুব ধুনীয়া হৈছিলে। ডিজাষ্টাৰ টাইপ নালাগে এতিয়া, মানে লাজ নালাগে এতিয়া। নাই ডিজাষ্টাৰ লাগিবলগীয়া কথাই নাছিলে তাত। ইমান ধুনীয়াকৈ এপ্লাই কৰিছা, আৰু এনেকুৱা নহয় যে তুমি একেবাৰে আগাগোৰা কৰে নাই, এটা পাৰ্টিকুলাৰ হেৰিত টাইমত ইউজ কৰিছা, আকৌ থৈছা, আকৌ গৈছা, সেইটোৱে এটা নতুন ডাইমেনশ্যন আনি দিলে। আনিছে। তাৰপিছত অকণমান মিউজিকেলিটিটো চেঞ্জ হৈছে, কিন্তু অসমত চেঞ্জ হৈছে। আৰু মানে তেনেকুৱা আইডিয়া পটককৈ মগজলৈ অহাটো সহজ কথা নহয়। That's why ৰূপম ভূঞা গ্ৰেট। থেংক ইউ। তাৰপিছত তুমি বিদেশলৈকো গৈছা। তুমি এতিয়ালৈ কেইখন দেশ ভ্ৰমণ কৰিলা? 8খনমান কৰিছোঁ। কি? প্ৰথমতে আমাৰ চাৰ্ক নেশ্যন কেইখন হৈছে প্ৰায়, আৰু বাকী কুৱেইট, UAE দুবাৰ গ'লোঁ, তাৰপিছত বাংলাদেশ, আৰু এইটোতো আমাৰ চাৰ্কৰ ভিতৰতে পৰে, বাকী বিশেষ যোৱা হোৱা নাই। এবাৰ ICCR পৰা আৰু এটাত গৈছিলোঁ। তাত আমাৰ এই মিউজিক কেনেকৈ একচেপ্ট কৰিছিল? প্ৰথমটো কথা, ICCR পৰা যিখিনি মানুহ পঠিয়ায়, ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যনছ, তেতিয়া তেখেতসকলে আমাক ফ'ক ৰক বেণ্ড হিচাপে পঠিয়াইছে। আমি যিকেইখন ঠাইত গৈছোঁ তাতে আমি অৰিজিনেলছেই কৰিছোঁ বেছিভাগ, আৰু অসমীয়া ভাষা আৰু আমাৰ যিখিনি নিজৰ কম্প'জিশ্যন হিন্দীটো আছিল সেইখিনিও কৰিছোঁ, কিন্তু তাতে ফ'ক এলিমেণ্টটোৱে বেছিকৈ ৰখা হৈছিল। আৰু মানুহে মানে বুজি পাইছে, মোৰ এনেকুৱা লাগে মানে, আৰু তেওঁলোকে মানে খুব ধুনীয়াকৈ এপ্ৰিচিয়েটো কৰে, আৰু তেনেকুৱা অডিয়েঞ্চৰ আগতে থাকে। কাৰণ সেই অনুষ্ঠানবিলাকত ধৰক এখন দেশৰ পৰাই 2টা বা 3টা আইটেম থাকে, মানে এটা ডান্সৰ থাকিল ধৰক, বা এটা ইণ্ডিয়ান একদম পূৰা ফ'ক আৰু এটা আমাৰ বেণ্ডটো থাকিল ধৰক, 3টা। তেওঁলোকে মানুহখিনিয়ে আচলতে অডিয়েঞ্চখিনিও সেইটো ভাবি পেলাই যায় ন, আজি আমি ইণ্ডিয়ান এনেকুৱা ধৰণৰ বস্তু এটা শুনিম। গতিকে মানুহখিনি যথেষ্ট আগ্ৰহী হয়, আৰু তেখেতসকলে এটা অকণমান ষ্টাডি কৰিও যায় যেন লাগে, তেওঁলোকে বস্তুবিলাক বুজি পায়। আচলতে কি তোমাৰ মিউজিক হেজ নো বেৰিয়াৰ, সেইটো নাই, এইটো আৰু লেংগুৱেজটো বেৰিয়াৰ কেতিয়াও নহয় মিউজিকৰ কাৰণে, কেতিয়াও নহয়। তেওঁলোকে বুজি পায় যে এইখিনি বস্তু ক্ৰেচেণ্ডো আহিছে, এইখিনিত অলপ বাঢ়ি গৈছে, তাৰপিছত আকৌ ৱৰ্ল্ড ৱাইড মিউজিকৰ এটাই লেংগুৱেজ, দুখটোতো একেই ন, দুখ একে, সুখ একে, আৰু মিউজিকত আমি সেইখিনিয়েতো চেলিব্ৰেট কৰোঁ ন, জীৱনটোৱে চেলিব্ৰেট কৰোঁ। কি আকাশ কি বাতাস। মানে তোমাৰ ভূপেন হাজৰিকাৰ অনুষ্ঠান তুমি বাংলাদেশলৈ কৰিছোঁ। বাংলাদেশত ভূপেন দাৰটো মানে তেওঁৰ সন্মানটো এটা বেলেগ ধৰণে আছে, আৰু বাংলাদেশৰ টপ 10টা গানৰ যোৱা শতিকাটোৰ তাতে চাগে 5টামান ভূপেন দাৰে গান, যিটো মানে BBC ছাৰ্ভেত কোৱা হৈছিল নেকি। মই তাতে যাওঁতে কৈছিল আৰু যে আমাৰ আটাইতকৈ পপুলাৰ গানৰ ভিতৰত টপ 5টামান গান ভূপেন দাৰে, গতিকে তেখেতক অলপ বেলেগ ধৰণে ভাল পায়। আৰু মোৰ সৌভাগ্য যে মানে ভূপেন হাজৰিকা কালচাৰেল ট্ৰাষ্টৰ পৰা যেতিয়া বাংলাদেশত অনুষ্ঠান হৈছিল, প্ৰথমবাৰৰ বাবে মই তেতিয়া ঢাকা গৈছিলোঁ। তাতে আমি ভূপেন হাজৰিকাদেৱৰ গানৰ কৰ্মশালাও হৈছিল, তাতে মই প্ৰশিক্ষক হিচাপেও আছিলোঁ মণিষা হাজৰিকা বৰ্মাৰ লগত।
আৰু তাৰপিছত অনুষ্ঠান হৈছিল। সেইটো প্ৰথম মোৰ অভিজ্ঞতা বাংলাদেশত। তাৰপিছত এবাৰ অসম সাহিত্য সভাৰ পৰা আমি গৈছিলোঁ বাংলাদেশলৈকে। তাৰপিছত এবাৰ তেওঁলোকে মোক নিজাকৈ মাতিছিল। মই 3বাৰ গৈছোঁ এতিয়ালৈকে ঢাকালৈ। বাংলাদেশৰ আৰু বেলেগ বেলেগ ঠাইত নাই যোৱা। অৱশ্যে কি তোমাৰ যেনেকৈ আমাৰ এতিয়া অসমলৈ আহিলে গুৱাহাটীলৈ আহে, তেনেকুৱাই তাতো সেইটোৱে। বা বেংগললৈ, ৱেষ্ট বেংগললৈ গ'লে কলকাতা আৰু তাৰ ভিতৰুৱা জেগাৰো ডেফিনেটলি বহুত যায়। ধুনীয়া বেলেগ বেলেগ সেই থাকিব আছে। তোমাৰ বাংলাদেশৰ যিখিনি অভিজ্ঞতা, তুমি কলকাতাত কৰিছা নে কেতিয়াবা? কৰিছা? ডিফাৰেঞ্চ কি পাইছা? কাৰণ একেই বাংলা বাংলা, কিন্তু কলকাতাৰ বেংগলী মানুহখিনি আৰু বাংলাদেশৰ বেংগলী মানুহখিনিৰ মাজত চাগে কিবা এটা বেছিক এটা বস্তু ডিফাৰেঞ্চ আছে। মই এইটো আপোনাক ক'ব নোৱাৰিম, কিন্তু মই অনুভৱ কৰিছিলোঁ। আৰু বাংলাদেশত মই এটা বস্তু লক্ষ্য কৰিলোঁ, তাতে মানে যিটো শ্ৰেণী বৈষম্য যিটো, সেইটো অকণমান কম যেন লাগিল মোৰ তাতে। কাৰণ তাত মানে সেই ভাৱটো অকণমান কম। কলকাতাত অকণমান বেছি মই অনুভৱ কৰোঁ। মানে সেইটো হ'ব নালাগে, বা মোৰ পাৰ্চনেলো হ'ব পাৰে, সেইটো ভুলো হ'ব পাৰে, কিন্তু মই মানে তাতে যেন মানুহখিনিৰ কাৰণে গান গোৱাটো বেছি সহজ নেকি। মানে এই যিখিনি আমাৰ সাধাৰণ জনতা, তেওঁলোক যেন বেছি মিউজিকেলি ইনক্লাইণ্ড। কলকাতা বহুত বৌদ্ধিকভাৱে বহুত উন্নত, বা মানে সেইটো অডিয়েঞ্চ বেছি, কিন্তু তাৰে প্ৰত্যেকজন মানুহে যেন গান গায়। ৰিক্সাৱালাটোৱে বহুত ধুনীয়াকৈ গান গাই থাকে, মই সেইটো ফিল কৰিছোঁ। কাৰণ কলকাতাত এতিয়া আপুনি বেংগলী ৰিক্সাৱালা কম পাব, টেক্সি ড্ৰাইভাৰবিলাক বিহাৰীয়ে বেছিভাগ। কলকাতাৰ যিটো জনবিন্যাস আৰু সেইটো আৰু ঢাকাৰ জনবিন্যাসৰ মাজত ডিফাৰেঞ্চ আছে। তাতে 95 বা 98% মানুহে বাংলা কয়, কিন্তু কলকাতাত 70% মানুহে সেই বস্তুটোৰ কাৰণে এটা ডিফাৰেঞ্চ আহিছে। বাংলাদেশখনতো পিয়ৰলি বেংগলী মানুহ যে, সেইকাৰণে তাৰ বস্তুটো অকণমান বেলেগ ভাৰতৰ লগত নিশ্চয় তুলনাই নহয়। বিশেষকৈ মানে পলিটিকেল বা মানুহৰ যিটো তাতে যেনেকুৱা ধৰণৰ বেলেগ বেলেগ ভাষাৰ মানুহ আহি কলকাতাত জমা হৈছে, তেনেকৈ ঢাকাত হোৱা নাই চাগে। সেইটোৰ কাৰণে অকণমান ডিফাৰেঞ্চ এটা আছে। মানে তোমাৰ এক্সপিৰিয়েঞ্চ যথেষ্ট হৈছে এই সংগীতৰ ক্ষেত্ৰত আৰু বিভিন্ন ঠাইৰ ক্ষেত্ৰত। যেনেকৈ তুমি এতিয়া কলকাতা আৰু হেৰি ডিফাৰেঞ্চ ক'লা। এতিয়া কথাটো হৈছে কি, অসম, আমি যিহেতুকে অসমীয়া মানুহ অসমতে আছোঁ, অসমৰ সংগীত জগতখনত আহিছে বহুত মানে ভেৰিয়েশ্যনছ আহিছে। এনেকুৱা কথা নহয় যে একঘেয়ামী এটাই চলি আছে, নহয়। ফ'ক এলিমেণ্ট লৈ বেংগল মানে আমাৰ ভাৰতৰ বেংগলৰ কথা কৈ আছোঁ, মই বাংলাদেশৰ কথা কোৱা নাই। ফ'ক এলিমেণ্ট লৈ মিউজিক অসমত কিমান হয় আৰু বেংগলত কিমান হয়? বেংগলত বেছি হয়, আমাৰ অসমতো হয়, কিন্তু সেইবিলাক ৰেকৰ্ডেড নহয়, বা সেইবিলাক বস্তু ডকুমেণ্টেড নহয়। আমাৰ এনে চৰ্চা হৈ থাকে, মানুহবিলাকে ধৰক আমাৰ ঘৰত এতিয়া কিবা এটা এই ভকতীয়া নাম, বোলে আজি পুথিখন পঢ়িব মাতিলে কাৰোবাক, আজি মানে দিহানাম হ'ল, তেনেকুৱা ধৰণৰ। সেইটোতো বাৰু এটা ঘৰুৱা সেই বস্তু, কিন্তু চৰ্চাটো হৈয়ে আছে। কিন্তু সেই বস্তুটো আমি ডেমনষ্ট্ৰেট কৰাত অকণমান আমি পিছ পৰি আছোঁ বেলেগৰ আগত, যে এই বস্তুটো এনেকৈ, আৰু মানে সেইটো বস্তু আমাৰ অলপ কম। আৰু যিখিনি বস্তু ধৰক নেগেৰা নামটোৰ স্বৰূপটো যোৱা 10 বছৰত বহুত বেলেগ হৈ গ'ল। এতিয়া তাত বলিউডৰ গানৰ প্ৰভাৱটো বেছি মই দেখা পাওঁ। সেইবিলাক বস্তু অকণমান আমি ভাবিব লগা কথা। 100% এইটো বস্তু যদি আমাৰ এতিয়া ফ'কটো বিহাৰতো আছে, কিন্তু বিহাৰৰ সকলো ফ'ক আমি একচেপ্ট কৰিব নোৱাৰোঁ, কাৰণ তাত ভালগাৰিটি কিছুমান গানত বহুত বেছি থাকে। আৰু অসমত সেই বস্তুটো নাছিল কাৰণ আমাৰ পৰম্পৰা বা আমাৰ যেনেদৰে অসমখন গঠন হৈছে, সি এই বস্তুটোক কেতিয়াও মানে ছাপৰ্ট নকৰে। কিন্তু আমাৰ এতিয়া বাকীখিনি যিখিনি বস্তু, তাতে আমাৰ ফ'কত ধৰক এতিয়া কামৰূপী লোকগীত বা কামৰূপৰ এই বৃহত্তৰ কামৰূপৰ
অঞ্চলখিনিত আপুনি দেখা পাব বেছিভাগ ধৰ্মৰ লগত জড়িত হৈ থাকে। আমাৰ অলপ ৰিলিজিয়াছ বস্তু, যেনে কামৰূপী লোকগীত আপুনি শুনিলে তাতে কৃষ্ণৰ কথা বা বিষ্ণুৰ কথা থাকিবই, আৰু জিকিৰ জাৰিত অন্য এটা ধৰ্মৰ কথা, বা টোকাৰী গালেও ভগৱানৰ কথা। আমাৰ মানে বস্তুটো অকণমান ধৰ্মীয় বেছি হৈ যায় কিছুমান বস্তু, কিছুমান ক্ষেত্ৰত, যিখিনি মই ক'লো আপোনাক। আৰু তাৰ ভিতৰত তাৰ বাহিৰে যিখিনি মানুহৰ জীৱনৰ লগত জড়িত ফোক, সেইখিনি ফোক কিন্তু বেছি প্ৰচাৰ হৈছে। আপুনি চাব মানে এতিয়া গোৱালপাৰীয়া লোকগীতৰে দিনে দিনে খচীয়া পৰিৱেশটো ধৰ্মৰ লগত ৰিলেটেড নহয়, দেহতত্বৰ বা গতিকে তেনেকুৱা ধৰণৰ গান এটা গাব সকলোৱে বেছি মানে ভাল পায়। কিন্তু ধৰ্মৰ লগত হৈ গ'লে কেতিয়াবা অকণমান কাৰোবাৰ ভয়ো লাগে, কিবা এটা বস্তু পুতুককে কৰি দিব যে কিবা ড্ৰেছ পাতিৰ কথা, সেইবিলাকৰ কাৰণে কেতিয়াবা অকণমান আমাৰ এইবিলাক বস্তু আৰু ভালদৰে যেন মই ভাবোঁ ৰিপ্ৰেজেণ্ট হ'ব লাগে, ধুনীয়াকৈ এইবিলাক বস্তু ৰেকৰ্ড হ'ব লাগে। আৰু আমাৰ গভমেণ্টৰ ফালৰ পৰাও আচলতে এইবিলাক বস্তু ভালকৈ আৰ্কাইভ আৰু প্ৰচাৰ কৰাৰ কাৰণে বহুত কাম কৰিবলগীয়া আছে মই ভাবোঁ। আচলতে সেইটো আৰু এটা কথা মই ভাবোঁ, এইটো মোৰ ফিলিংছ, শিল্পীসকলৰ এটা দায়িত্ব আছে কিন্তু, নহয় যে এতিয়া যিবোৰ যিটো কৈছা তুমি ধৰ্মৰ হেৰি, ঠিক আছে সেইটো থাকিবই, কাৰণ শংকৰদেৱৰ দিনৰ পৰা মানে ধৰ্ম তত্ত্বৰ ওপৰতে এইটো শংকৰদেৱৰ নাম কীৰ্তন যিখিনি হৈ আছে সেইটো তাৰ পৰা, আৰু তাৰ ওপৰতে বোধ হয় মই কাৰণ ইমান নাজানো, তাৰ ওপৰতে নিৰ্ভৰ কৰি এই বাকী ফোকবিলাক হয়তো হৈছিলে, যিটো কাৰণে এই বস্তুবিলাক সোমাইছে। কিন্তু গোৱালপাৰীয়া লোকগীতৰ তুমি যিটো কৈছা দেহতত্বৰ কথা, তেনেকুৱা গীত আৰু নিশ্চয় গাঁৱে ভূঞে সোমাই আছে। আৰু ধৰক এতিয়া ঐনিতম এটা যেতিয়া শুনো, তেতিয়াতো আমাৰ ভাষাটোৰ কথাই নাই, ইমান ভাল লাগে শুনি, সেইটোৱে কথা। গতিকে এইবিলাক বস্তু অকণমান আৰু আমি যেন আমিও কৰিবলগীয়া আৰু এক্সপ্ল'ৰ কৰিবলগীয়া, মানে অসমত বহুত বস্তু আছে নহয়, ফ'ক এলিমেণ্ট ইমান আছে, সেইটো মই ভাবোঁ। আচ্ছা, এই আৰু এই হেৰি সোণোৱাল বিহু, হয়, সেইটো এটা খুব ধুনীয়া লগা বস্তু। মই আগতে ইমান এই বিষয়ে জনা নাছিলোঁ। এই লাষ্ট কেইবছৰমান আগতে আমাৰ চন্দন আৰু ডিম্পী তেওঁলোকে দুটামান বিহু মানে ৰিলিজ কৰিছিল, সোণোৱাল বিহু। মই তেতিয়া এই মিউজিকটো শুনিছোঁ, বৰ ভাল লাগিছে মোৰ। গোৱাৰ হেৰিটো একেবাৰে বেলেগ ন? হয় হয়, বিৰাট ধুনীয়া। যেনেকে এতিয়া ঐনিতম টৈনিতমৰ এটা নিজৰ থেউকি এটা আছে, ঠাঁচ এটা আছে। সোণোৱাল বেলেগ ধৰণৰ। অসমত বহুত এলিমেণ্ট, বহুত বস্তু আছে, আৰু যিখিনি বস্তুৰ ওপৰত আমিও কৰিব লাগিব। আৰু ধৰক এইবিলাকৰ ক্ষেত্ৰত অকণমান চৰকাৰী পৃষ্ঠপোষকতা পালে, আৰু বহুত আৰ্টিষ্ট আছে যিসকলে এইবিলাক বস্তু ধুনীয়াকৈ মানে চৰ্চা কৰি আছে। গতিকে তেওঁলোকে এইবিলাক ক্ষেত্ৰত অকণমান আৰু মানে মানুহৰ আগত তেখেতসকলে চিনাকি পালে খুব ভাল লাগিব আমাৰো। সেইটো হয় চৰকাৰী পৃষ্ঠপোষকতা, সেইটো সেই তাহানিৰ পৰা আহোম ৰজাৰ দিনৰ পৰা এই কালচাৰেল লাইনটোত, কালচাৰেল কথাখিনিত পৃষ্ঠপোষকতা তেতিয়াৰ পৰা চলিছে। সত্ৰটো বেচিকেলি কি, যদিও ধৰ্মৰ লগত জড়িত, কিন্তু তাত সেই সত্ৰীয়া কালচাৰ নহয়। তুমিতো মাজুলীলৈ কেইবাবাৰো গৈছা চাগে নহয়? তাৰ গোটেই পৰিৱেশটোৱে বেলেগ, তাত বৰগীত চৰ্চা বা এনেকুৱা হেৰি, তেনেকুৱা কিছু আৰ্টিষ্টক তোমালোকে ইয়াত আনি ট্ৰেইন কৰোঁ। আচলতে কেতিয়াবা চাগে এইটো ট্ৰেইন কৰিলে অকণমান বেলেগো হৈ যাব পাৰে বস্তুটো, মানে তেওঁলোকক তেনেকে তেনেকে প্ৰমোট কৰিব লাগিব। সেই বস্তুটো পলিচ কৰিলে বেয়া লাগিব। পলিচ কৰাৰ কথা কোৱা নাই, মানে মই কোনটো কথা ক'ব খুজিছোঁ, মানে তেওঁলোক তাতে সোমাই আছে নহয়, যিখিনি সোমাই আছে, যিখিনি ওলাই আহিছেতো বেলেগ কথা বাৰু। আৰু তেওঁলোকে আহি লৈ পেলাই সেই মডাৰ্ণ বস্তুটো লৈছে, সেইটো কথা হ'ব নালাগে। কিন্তু তেওঁলোকৰ যিটো অৰিজিনেল যি বস্তুটো আছে, সেইটো বস্তু আমি শুদ্ধ ৰূপত, যিখিনি মানে ধৰক তাৰ পৰা যদিও আহিছে, কিন্তু তেওঁলোকেতো আচল কথাটো জানে, তেওঁলোকে সঁচাটো মানুহৰ আগত প্ৰকাশ কৰিলে সেইখিনি মানে তোমালোকে যিহেতুকে এইটো ফিল্ডত কাম কৰি আছা, মই সেইকাৰণে কৈছোঁ, এইটো দায়িত্ব তোমাক দি দিয়া নাই। তেনেকুৱা যিসকলে দায়িত্ব লৈ পেলাই কামটো কৰি আছে, তেখেতসকলে যদি অকণমান সেই ধৰণৰ কথা চিন্তা কৰে। আজি বেছি চিৰিয়াছ কথালৈ গুচি গ'লো, আড্ডাটো চিৰিয়াছ কথাত ঠিকে আছে, এইটো আমি পাতিছোঁ।
তুমি নতুন গান বহুত কৰি আছা কৰি আছোঁ এটা দুটা মাজে মাজে। আচ্ছা এটা গানটো তোমাৰ পৰা শুননা বনতা হে গিটাৰখন দিম নেকি নালাগে এনেই গাম কি গান বা কি গান তোমাৰ চইজত তুমি কোৱা আচ্ছা মোৰ তোমাৰ ফালৰ পৰা মই যোৱা বছৰ কেইটামান গান ৰিলিজ কৰিছিলোঁ তাৰ ভিতৰত পাহাৰীয়া ডাৱৰ বুলি গানটো মানুহে ভাল পাইছে তোৰ চহৰ তাৰে আন এটা গান আছে সেইটো গান মই অকণমান গাই দিছোঁ গীতিৰ কথা অভিলাষ দাস আৰু সুৰ ৰিদীপ লহকৰ শিলে জানে যদি সময়ৰ আকাৰ দুচকুত ভাহে যদি অনুৰাগী পোহাৰ কৈ দিয়া তেনে শিলক তুমি কাৰ জিলিকক দুচকুত ভাল পোৱা নিৰাকাৰ क्या बात বঢ়িয়া বিৰাট মেজাজি গান মোৰ লিৰিক্সটো বিৰাট ভাল লাগে নিৰাকাৰ ভাল পোৱা আৰু বিৰাট ভাল লাগিছে তুমি গজল গোৱা ভাল পাওঁ গাই তুমি মেহেদী হাছানৰ গজল গাইছা মেহেদী হাছানজীৰ ট্ৰাই কৰোঁ কেতিয়াবা আগে পিছে এনেই আৰু 2 লাইন रफ्ता रफ्ता वो मेरी हस्ती का सामा हो गए रफ्ता रफ्ता वो मेरी हस्ती का सामा हो गए पहले गुल फिर गुल बदन पहले गुल फिर गुल बदन फिर गुल बदाना हो गए रफ्ता रफ्ता वो मेरी हस्ती का सामा हो गए क्या बात কি ৰোমান্টিক গান বঢ়িয়া তোমাৰ কণ্ঠত এইবোৰ গান ইমানেই ভাল লাগে মানে সোমাই গৈ থকা যায় উইদাউট মিউজিক তুমি ইমান মজাকে তুমি পাৰফৰ্ম কৰিছা আৰু ৰূপমলৈ এতিয়া মই আন এটা প্ৰশ্ন কি বা সুধে তুমিতো বহুত চিনেমাত প্লেবেক কৰিছা কৰিলোঁ কেইখন অসমীয়া কেইবাখন তুমি 16-17খন মান কৰিছা যিটো ডাটা মোৰ তাত আছে তুমি ষ্টেট ফিল্ম ফেয়াৰ এৱাৰ্ড পাইছা ফিল্ম ফেয়াৰো পালোঁ এইবাৰ ষ্টেট এৱাৰ্ডো পাইছোঁ ষ্টেট এৱাৰ্ড ফিল্ম ফেয়াৰ এৱাৰ্ড আই এম চৰি মই দুটা মিক্স কৰিলোঁ ফিল্ম ফেয়াৰ এৱাৰ্ড কোনটো গানৰ কাৰণে পালা ফিল্ম ফেয়াৰ এৱাৰ্ডটো পাইছোঁ মই এটি নক্ষত্ৰ বুলি চিনেমা এখনৰ এটা গান গীতটি লিখিছে পংকজ দাই আৰু তেখেতৰে সুৰ আৰু সেই গানটো মিউজিক কৰিছিল বিকাশ দাই এইটো 2024 চনৰ চিনেমা আছে এইখন আচ্ছা আৰু ষ্টেট ফিল্ম এৱাৰ্ড পালোঁ মই অনুৰ চিনেমাখনৰ কাৰণে অনুৰৰ এটা গান গাইছিলোঁ গীতিৰ কথা আৰু সুৰ তৰালী ভ্ৰমাৰ তেখেতৰে সংগীত আৰু 2021 চনৰ কাৰণে পাইছোঁ তুমি এইখন জুবিনৰ লাষ্ট চিনেমাখনতো গাইছা মই এইখনত গাইছিলোঁ ভাইমন্দাত গাইছা ৰৈ ৰৈ বিনালে ভাইমন্দাৰ গানটো ছবিখনটো যথেষ্ট হিট ছবি বঢ়িয়া ছবি বনাইছিলে তাত তুমি মানে যেতিয়া গাব গৈছা তোমাক নিশ্চয় তেওঁলোকে এপ্ৰ'চ কৰিছে কাৰণ তুমি গাব গৈছা সাধাৰণতে অসমীয়া ছবি তুমি অকণমান ক্লাছিক টাইপৰ হেৰি তোমাৰ গানৰ টাইপো তেনেকুৱা তুমি যেতিয়া ভাইমন্দালে তোমাৰ গান অফাৰ কৰিছিল তোমাৰ মনত কি ভাৱ আহিছিলে প্ৰথমটো মোৰ কথা মানে মোৰ যথেষ্ট ভাল বন্ধু সমীৰ
আৰু মোৰ মানে ব্ৰাদাৰ বুলি ক'ব পাৰি পৰাণ। সিহঁত দুটাই যেতিয়া মোক কৈছে যে ৰূপম গানটো গাব লাগিব, তেতিয়া মোৰতো মানে সাহস এটা আছে যে সিহঁতে যিহেতু কিবা এটা কৈছে ভালেই কৰিব। আৰু পৰাণ আৰু পৰাণৰ মিউজিক বা সমীৰৰ লিখা সেই বিষয়ে মোৰ ক'বলগীয়া একো নাই, সকলোৱে জানে খুব ধুনীয়া লিখে আৰু খুব ধুনীয়া সুৰ কৰে। কিন্তু মোৰ মানে অসুবিধা এটা হৈছিল গানটো গাব যাওঁতে, মানে স্কেলটো যথেষ্ট ওপৰত মানে কৰিছে। আৰু সিহঁতক মই ক'লোঁ যে পৰাণক মই কৈছিলোঁ যে পৰাণ অকণমান স্কেলটো নমাই দিলে আৰাম পাম নেকি। তেতিয়া সি কৈছে মানে তুমিতো আৰাম কৰি গায়ে আছা ইমান দিনে, এইটো অকণমান কষ্ট কৰি গোৱা। কিন্তু মই গাই পেলাই মই ছেটিছফাইড হোৱা নাছিলোঁ। সিহঁতে মানে আচলতে ছবিখন সিহঁতে বেছি ধুনীয়াকৈ দেখেতো, ডাইৰেক্টৰজনে বা মিউজিক ডিৰেক্টৰজনে। তেওঁলোকে যিটো দেখা পাইছিল তেওঁলোকে চাগে তাতে ছেটিছফাইড হ'ল। পিছত যেতিয়া গানটো ৰিলিজ হোৱাৰ পিছত যিদিনা মই হলত শুনা পাইছোঁ, সেইদিনা মই ফিল কৰিছোঁ আচ্ছা স্কেলটো ওপৰত লোৱাৰ এটা মানে সেইটোৰ এটা কাৰণ আছিল। মই যিটো বস্তু ছিংগাৰ হিচাপে বুজি পোৱা নাছিলোঁ, কিন্তু ভিউৱাৰ হিচাপে চিনেমাখন চাই পেলাই বুজি পাইছোঁ যে আচ্ছা স্কেলটো ওপৰত লোৱাৰ কাৰণ এটা আছে। আৰু সি চিনেমাটোৰ শেষৰ ষ্টেটমেণ্ট এটা দিয়ে মানে, আৰু সেই বস্তুটোৱে আচলতে দৰকাৰ আছিল। আৰু কেতিয়াবা মই তেতিয়া গম পাইছোঁ যে মই ভাল পোৱা বস্তুৱে যে ভাল হ'ব আৰু মই ভাল নোপোৱা বস্তুখিনি যে ভাল নহ'ব, সেই জাজমেণ্টটো মই সেইদিনাই এৰিছোঁ। আৰু জাজমেণ্টেল কেতিয়াবা আমি হ'ব নালাগে আচলতে। মানে তোমাৰ যিটো এটা কমফৰ্টেবল স্কিল তাতকে তুমি মই অকণমান বেলেগকৈ কৰিব লগা হৈছিল। সেইটো পিছে এটা কথা, সেইটো অকল তোমাৰ বুলি নহয়, সকলো ছিংগাৰৰ ক্ষেত্ৰতে চাগে। যিহেতুকে মই নিজে ছিংগাৰ নহয় কাৰণে মই বুজি নাপাম, তথাপিও যিটো মানে মোৰ ধাৰণা সকলোৱে নিজৰ সেই স্কিল কমফৰ্টেবল স্কিলটোতে আমি গাব চেষ্টা কৰি থাকোঁ। কিন্তু কেতিয়াবা আমি সেইটোত অকণমান বেলেগৰ ওপৰত মানে আমি যদি বিশ্বাসটো ৰাখোঁ কেতিয়াবা ভালো হয়। নহয়, এজন মিউজিক ডাইৰেক্টৰে যেতিয়া তেওঁলোকৰ নিশ্চয় এটা হেৰি থাকে। এতিয়া মই আন এটা কথালৈ আহোঁ, সেইটো প্ৰশ্ন নহয় দেই, জাষ্ট কথোপকথন। তুমি ফিল্মি মিউজিক নে ইণ্ডিপেণ্ডেণ্ট মিউজিক, তোমাৰ ইণ্টাৰেষ্ট কোনটোত বেছি? এইটোত মানে দাদা মোৰ আচলতে গানেই ভাল লাগে। আৰু মই ফিল্মি মিউজিকো আমাৰ গান হিচাপে মনত থাকে বেছিভাগ। এতিয়া যেনেকৈ ধৰক মই কিশোৰ কুমাৰ শুনাই নাপালোঁ হয় যদি মই চিনেমাৰ মিউজিক ভাল নাপালোঁ হয়। তুমি সোমাওঁতে কিশোৰ কুমাৰৰ গান এটা গাই সোমাই আহিছা, মই সেইকাৰণে তোমাৰ প্ৰশ্নটো সুধিছোঁ। মানে গতিকে আৰু মানুহবিলাক আমিতো যথেষ্ট ফিল্মিয়ে আচলতে। মই ফিল্মৰ মিউজিক বহুত ভাল পাওঁ, কিন্তু কেতিয়াবা কি হয় কিছুমান বস্তু সেই চিটুৱেশ্যনটো মই নিজৰ জীৱনত পাইছোঁ, কিন্তু সেই চিটুৱেশ্যনটো চিনেমা এখনত কেতিয়াও নাহিব পাৰে। মই যদি বেকগ্ৰাউণ্ড মিউজিক সেনেকুৱা গান এটা মই কেতিয়াও গাব নাপাব পাৰোঁ, তেতিয়া মই সেই অভিব্যক্তিটো মই কেনেকৈ উলিয়াম? সেইটো মই ইণ্ডিপেণ্ডেণ্ট গানত ওলাম। কিন্তু মই যি ভাবোঁ, যি ক'ব লাগে বুলি ভাবোঁ মই কমেই। যদি বেকগ্ৰাউণ্ডত কোনোবাই গোৱাই দিলে গোৱালে, নহ'লে মই নিজে কৰি হ'লেও গাম। সেইটো হ'ল কথা। মই যি মন যায় সেইটো কৰিমেই আৰু। নাই, খুব ভাল কথা। আৰু আৰ্টিষ্টৰ আচলতে সেইটোৱেই মানে ডাঙৰ এটা কি বুলি ক'ম, এইটো মানে আমাৰ এইটো ভগৱানে আমাক দিছে যে আমি যি মন যায় সেইখিনি আমাৰ কৰিব মনৰ পাৰা। ভাৱখিনি আমি ক'ব পাৰোঁ ভালভাৱে। সেইটো আমাক ভগৱানে মানে আমাক আশীৰ্বাদ দিছে। মানে ইউ আৰ ট্ৰুলি ইণ্ডিপেণ্ডেণ্ট মানে। হা? আৰু সেইটো ক'ব পাৰিলে ভাল লাগে আৰু। সেইটো নিজৰ ভাল লগা কথা, নিজে ভাল লগা সুৰ, নিজৰ ভাল লগা কমফৰ্টেবল কিবা এটা কাম। তুমি বাহিৰৰ মিউজিক বাহিৰৰ মানে কি তোমাৰ হিন্দী বোলছবিৰ কাৰণে গান গাবলৈ কেতিয়াবা প্ৰয়াস কৰিছানে? মই এটা গান গাইছিলোঁ মাজতে, আমাৰ অম্বৰ দাস দা, তেখেতে মানে কৈছিল আৰু বহুত দিন হ'ল সেইটো গান মই ডাব কৰিছিলোঁ। তাৰপিছত তেখেতসকলে সেই গানটোৰ লিৰিক্সটো চেঞ্জ কৰিলে আৰু মানে অকণমান চেঞ্জ হ'ল, সেইকাৰণে মই গোৱা হোৱা নাই এতিয়ালৈকে। এনে হিন্দী চিনেমাৰ ভিতৰত এইবাৰ হোমৱৰ্ক বুলি চিনেমাখন যে আহি আছে, সেইখন হিন্দীটো ডাব হৈছেতো, হিন্দীটো ৰিলিজ হ'ব। তাৰে গান এটা গাইছোঁ, যিটো মই অসমীয়া ভাৰ্জনতো গাইছিলোঁ, অসমীয়াখনতো গাইছোঁ, হিন্দীখনতো গাইছোঁ। গতিকে এনে যদি আপুনি ৰেকৰ্ডেড ফিল্ম ছং বুলি ভাবে, হোমৱৰ্কৰ গানটো প্ৰথম। বাকী মই গজল এলবাম এখন নেশ্যনেলি ৰিলিজ হৈছিল, ডক্টৰ ৰাহাত ইন্দৌৰী, বহুত ডাঙৰ পয়েট, তেখেত ঢুকোৱাৰ পিছত
এখন নেশ্যনেলি এলবাম ওলাইছিল তেখেতৰ গানৰ 8টা গান আছিল, তাতে এটা মোৰো গজল আছিল, মোৰ কম্পজিশ্যন, সেইটো তাত ওলাইছে। তাৰ বাহিৰে মই গজল কেইটামান ৰিলিজ কৰিছোঁ অলৰেডি, আৰু এইবাৰ ভালকৈ মানে 2026ত মই গজল এলবাম এখন ৰিলিজ কৰিম। ভেৰি গুড। কাম কৰি আছোঁ। মানে কি এতিয়া আগতে যেনেকুৱা ফিজিকেল চিডিখন আছিলে, কেছেটছ আছিলে, তেতিয়া এলবাম হিচাপে ৰিলিজ কৰিবলৈ ভাল আছিলে, মানুহে হাততে পাইছিলে। এতিয়াতো বাৰু ঠিক আছে, তোমাৰ বিভিন্ন প্লেটফৰ্ম আছে য'ত হেৰি কৰিব পাৰি। তোমাৰ গজল সম্পৰ্কে তুমি জগজিৎ সিঙক নিশ্চয় ভাল পোৱা, কাৰণ তোমাৰ গায়কী ধৰণ তেখেতৰ মিলে। মই সেইকাৰণে আৰু এটা এই তোমাৰ মেহেদী হাছানৰ গানটো তোমাক মই সেইকাৰণে গাব খুজিলোঁ, কাৰণ ল' স্কেল, ধুনীয়া মিঠা গান। জগজিৎ সিঙৰ গান, জগজিৎ সিঙৰ গজল আৰু মেহেদী হাছানৰ গজলৰ মাজত বহুত ডিফাৰেঞ্চ নহয়। তাৰপিছত সেইখিনি সময়ত মানে যিখিনি সময়ত গজল খুব পপুলাৰ হ'ল, সেইখিনি সময়ত হেৰি সোমাল, পংকজ উদাস আহিল। পংকজ উদাসৰ গানবিলাক খুব গীত গজল এনেকুৱা খুব তেনেকুৱা মানে ইমান গধুৰ নাছিলে নহয়। এতিয়া যিটো মানে তুমি গজলৰ যিটো ট্ৰেণ্ডত কাম কৰিম বুলি ভাবিছা বা কৰিছা চাগে, সেইটো কেনেকুৱা, ট্ৰেণ্ডটো কেনেকুৱা? ট্ৰেণ্ডটো বেচিকেলি দাদা, আমি গজল বুলি ক'লে আচলতে গজল কেহতে হে, আমি ক'বহে লাগে। বেচিকেলি আমি ষ্টৰি টেলাৰ আৰু সেই যিকেইটা শায়েৰী থাকিব 4টা বা 3টা, সেইকেইটা বেলেগ বেলেগ থাকে, গোটেইকেইটা বেলেগ বেলেগ কথা কয় প্ৰত্যেকটো ষ্টেঞ্জাতে। সেইখিনি মই জাষ্টিফাই কৰিব পৰাকৈ মই কম্পজিশ্যনখিনি সদায় সেনেকৈ চাওঁ, আৰু যাতে মোৰ ৰাইটাৰজনে যি এটা চিত্ৰকল্প দিছে, সেই চিত্ৰকল্পটো মই গালে বা আমাৰ মিউজিকে যদি মানুহজনে শুনি চকুটো মুদে, তেওঁ এখন নিজাকে চিনেমা দেখা পায়। সেইটোৱে ইম্পৰ্টেণ্ট আৰু আমাৰ কাৰণে। বাকী মানে কম্পজিশ্যন ৱাইজ বা এইটো ধৰক ছেমি ক্লাছিকেল কৰিম বা এইটো এনেকৈ কৰিম, সেইবিলাক নাভাবোঁ আমি বিশেষ। মই জাষ্ট কথাখিনি কেনেকৈ ক'লে, এইটোত প্ৰশ্নবোধক এটা আছে, মই কেনেকৈ সুধিলে এইটো প্ৰশ্ন যেন লাগিছেনে মই সুৰ কৰোঁতে, সেইটো বস্তুৱে চাওঁ। বা এইটোত ভাৱবোধক চিনটো মই নিদিলেও মই গাওঁতে মানুহে ভাৱবোধক চিনটো দেখা পাইছেনে, সেই বস্তুটোহে ইম্পৰ্টেণ্ট। সেইটোহে চাওঁ। সেইটো পজ মানে কোনখিনি নকৰিব লাগে, সেইটো বিৰাট ইম্পৰ্টেণ্ট। মানে অভাৰডু কৰিলে বেয়া লাগে গজল কেতিয়াবা। সেইটো এতিয়া তোমাৰ মিৰ্জা গালিব চিৰিয়েল যিখন তাৰ যিকেইটা গজল মিৰ্জা গালিবৰ জগজিৎ সিঙে কৰিছে, সেইকেইটা এতিয়াও শুনিলে এতিয়াও চকু মুদ খাই আহে নহয়। আৰু মেক্সিমামটো তোমাৰ ফাৰ্চী লেংগুৱেজত আছে শব্দ, উৰ্দুতকৈ ফাৰ্চী বেছি আছে নহয়। গোটেইবিলাক বুজি নাপাওঁ, কিন্তু তথাপিও কিবা এটা ভাল লাগে। আৰু এতিয়া এটা ভাল হৈছে মানে ইণ্টাৰনেটত এই ৰেখতা ফাউণ্ডেশ্যন বুলি ৰেখতাত মানে চব আপোনাৰ অৰ্থবিলাক আমি ধুনীয়াকৈ পাই যাওঁ, আৰু এইটো এটা ভাল লগা হ'ল। আগতে কিছুমান শব্দ আমি বুজি নাপাওঁ একেবাৰে, আৰু ধৰক ডিক্সনাৰীখনতো পঢ়িব নোৱাৰোঁ, কাৰণ বেলেগকৈ লিখা আছে, আখৰকেইটাও চিনি নাপাওঁ। কিন্তু আমাৰ এতিয়া অলপ ভাল হৈছে কিছুমান বস্তু, বুজি পালে অলপ এটলিষ্ট আমাৰ এক্সপ্ৰেশ্যনটো আৰু বেলেগ হৈ যায়। সেইটো হয়, সেইটো হয়। শব্দ এটা নুবুজাকৈ কেনেকৈ গাবা? সেইটোৱে। এতিয়া তামিল গান এটা পটককৈ তোমাক আনি পেলাই দি দিব, তুমি সুৰটো তুমি গাই দিবা, ধুনীয়াকৈ গাই দিব, কিন্তু মানে শব্দ উচ্চাৰণৰো কথা আছে। সেইটো তেনেকৈ বাহিৰৰ ছিংগাৰ আহি পেলাই অসমীয়া গান এটা যেতিয়া গাই দিয়ে, তেওঁলোকৰো ভালকৈ শিকাই নিদিলে তেওঁলোকৰো দিগদাৰ হয়। সেইটো হ'ব। এতিয়া এই তোমাৰ যিটো হেৰি কি বুলি কয়, অসমীয়া যিখিনি বাহিৰা ছিংগাৰ যিখিনি অসমীয়া গাই আছে, তাৰ ভিতৰত ফিমেল ছিংগাৰ বোধহয় হেৰিয়ে আটাইতকৈ ভাল গাই আছে নেকি, মহালক্ষ্মী আয়াৰ নহয়। আৰু এগৰাকী তোমাৰ মাৰাঠী ছিংগাৰ আছে, জুবিনৰ গান গাইছিলে, নামটো মই পাহৰিছোঁ। তেওঁ ইমান ধুনীয়াকৈ গাইছে। এইটো গানত খুব ধুনীয়া গাইছে। দুচকুৰ নীলাৰে মাজতে
তাতে ফিমেল ভাৰ্জনটো মানে ফিমেল পাৰ্টখিনি কোনোবা নন এছামিজ এগৰাকী ছিংগাৰে গাইছে, মোৰ মনত পৰা নাই নামটো, তেখেতেও খুব ধুনীয়া গাইছে। এতিয়া মই এইটো কথা কিয় আহিছোঁ, যিহেতুকে তুমি হিন্দী প্লে বেক কৰিছা, কৰা নাই বা যি হওক মানে সেইটো অন দি ভাৰ্জ অফ ডুইং দেট, লিৰিক্সটো ডেফিনেটলি তুমি পাই গৈছা, তুমি তাৰ ওপৰত কাম কৰি আছা। যেতিয়া গান মই ধৰি লৈছোঁ পপুলাৰ হ'ব, তাৰপিছত তোমাৰ মাৰাঠী গানৰ কাৰণে হেৰি আহিল, প্ৰপ'জেল আহিল, তুমি মাৰাঠী ভাষাটো আগতে শিকি লৈ গাবা নে গানটো লৈ পেলাই তাৰপিছত তুমি মাৰাঠী গানটো গাবা? মই গানটো প্ৰথমতে মই মানে আপোনাক যিটো মই কৰিম আৰু মই সঁচাটোৱে কৈছোঁ, মোক গানটো দিব তেওঁলোকে। আৰু এনে ধৰক মই এতিয়া কন্নড় গান গাইছোঁ দুটামান, আচ্ছা, বা ৰাজস্থানীও দুটামান গাইছোঁ, তেতিয়াও মানে মোক তেওঁলোকে, ৰাজস্থানীটো অলপ সহজ হৈছে বুজিব, তাৰপিছত তেওঁলোকে মোক আইডিয়াটো দিয়ে, তেওঁলোকে এইখিনি দিয়ে আৰু উচ্চাৰণটো চাই দিয়ে, বাকী অৰ্থখিনিতো ধৰক অভাৰঅল আইডিয়া এটা তেওঁলোকে ধুনীয়াকৈ লিখিয়ে দিয়ে। গতিকে সেইটো ফিলটো লৈ পেলাই আৰু গাইডটো যেতিয়া আমি শুনো, সেইটো বেছিভাগ ভালকৈ গোৱা থাকে, শুনি পেলাই সেনেকৈ গাওঁ আৰু। মানে ভাষাটো শিকা নহয়, কিন্তু মোৰ হোৱা নাই, কাৰণ ইমান ধৰক ইমান ইনভেষ্ট কৰাটোত মানে সেইখিনি সময়ত, কাৰণ তেওঁলোকে যদি কয় পৰহি ৰূপম বা কাইলৈ তুমি গাব লাগিব, মই তেতিয়া নাগাওঁ বুলিওতো নকওঁ, কাৰণ মোৰ তাত নতুন কিবা এটা যদি চেলেঞ্জিং বস্তু এটা আহিছে মইতো কৰিম বুলিয়ে ক'ম। গতিকে মই সেইখিনি সময়ত আৰু যিমান পাৰোঁ নিজৰ পুৰণা যিখিনি মোৰ জ্ঞান বা যিখিনি নলেজ মই এতিয়ালৈকে একুৱায়াৰ কৰিছোঁ, সেইখিনি ইয়াত কেনেকৈ ব্যৱহাৰ কৰি পেলাই মই কামটো ভালকৈ উলিয়াই দিব পাৰোঁ, সেইটো এতিয়া চেষ্টা কৰোঁ। সেইটো অৱশ্যে সেই লিৰিচিষ্ট আৰু কম্প'জাৰৰ ওপৰতো নিৰ্ভৰ কৰিব, ওপৰতো ডিপেণ্ড কৰিব। আৰু মানে ধৰক লিৰিকেলি ভালগাৰিটি নাথাকিলে হ'ল, বাকী মই চব কৰিম। মই শব্দ কিছুমান ক'ব অলপ মোৰ দিগদাৰ হ'ব, সেইটো মই সুধি লওঁ, সেইবিলাক মই গানত কৰিব ইচ্ছা নকৰোঁ। তুমি অসমীয়া গানলৈ আহিছোঁ, অসমীয়া গানত লাইট মুডৰ গান কি কি গাইছা এতিয়ালৈকে? লাইট মুডৰ গান বহুত গাইছোঁ মই, মানে ধৰক মই এটা কওঁ, কওকচোন। গাঞ্জাৰ চিৰিয়াল চিৰিয়াল পাত, সেইটোতো ফ'কে আৰু ফ'ক, এইটো মানে অসমীয়া লাইট মুডৰ, লাইট মুডৰ গান। বা আমি ঝুমুৰ এটা কৰিছিলোঁ আগতে, বা এনেকুৱা কিছুমান গান আছে যে উৰি যায় তাৰি দি 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 দি, চিম্পল গান। ফাগুন বৈ আহিছে আদৰি নানা দেহ মনে ফাগুনানে, চিম্পল গান, ভাল লাগে গাই, মানে কাণ্ট্ৰি চং টাইপ অলপ ফিল, সেইটোৱে আৰু। সেনেকুৱা গান মই বহুত গাইছোঁ আৰু ভালো পাওঁ মই গাই পেলাই। কিন্তু তুমি তোমাৰ যিটো ধৰণ, তুমি যেন লাইট মুডৰ গান গাই ইমান এটা ভাল নোপোৱা। নাই মই ভাল পাওঁ, আৰু মই ধৰক লাইট মুডৰ মিউজিকটো কৰি থাকিলে অলপ এটা বেলেগ এটা ফিল হৈ থাকে, আৰু ভাইবটোও ভাল হৈ থাকে, ভালেই আচলতে। বেছি ডিপ কৰাত অলপ দিগদাৰ, বেছি গধুৰ কৰিব নোৱাৰি না, নাই সংগীত বস্তুটোৱে ন, এনেকুৱাই আৰু মাহ লৈ পেলাই বেলেগ বেলেগ হৈ থাকে, কিছুমান বতৰত অলপ মনটো বেলেগ হৈ থাকে, শৰতত এটা বেলেগ ফিল আহে, সেইখিনি সময়ত বেলেগ কম্পজিশ্যনে হয়, আৰু সেইটোৱে মানে আমাৰ ইণ্ডিপেণ্ডেণ্ট মিউজিকৰ কাৰণে ভাল। আমি মানে ধৰক বতৰটোত আজি ধুমুহা বৰষুণ দিছে, ঘৰত মানে ইনভাৰ্টাৰটো যদি কাম নকৰে, যদি কাৰেণ্ট গুচি গ'ল, বাহিৰৰ বৰষুণটোৱে এটা কেতিয়াবা বেলেগ ফিল দি দিয়ে, সেইটোৰ কম্পজিশ্যনটো বেলেগ হয় ধৰক, আৰু সেয়াই আৰু ফিল কৰি থাকিব আৰু ফিলৰ ওপৰতে কথা না, যদি তুমি কি কয় এই হেৰি কি গানটো একজেক্টলি মোৰ মনত পৰা নাই এতিয়া, কিশোৰ কুমাৰৰ এটা গান তুমি ইমান ধুনীয়া গাইছা, এই ৰিচেণ্টলি এখন হেৰি দেখিলোঁ, मैं शायर बदनाम, मैं शायर बदनाम, সেইদিনা আপুনি কৈছিল নহয়, ইমান ধুনীয়া গাইছা, দুই লাইন শুনাই দিবা। मेरे घर में तुमको कुछ सामान मिलेगा, दीवाने शायर का
एक दीवार मिलेगा और एक चीज मिलेगी टूटा खाली जान हो मैं चला मैं शायद बदनाम উফ কি ধুনীয়া গান মাৰ ডালা একদম কিন্তু প্ৰথম শুনাৰ দিনাই আমাক লৈ লৈছে মানে যেতিয়া প্ৰথম শুনিছো টিভিত ৰাজা মুৰাদ আছিল ৰাজা মুৰাদ ৰাজেশ খান্না ৰাজা মুৰাদ এই তেনেকুৱা মানে সেইখিনি সময়ৰ ক্ৰিয়েটৰবিলাকো আছিলে তেনেকুৱা বহুত জিনিয়াছ আছিল জিনিয়াছ ৰিয়েলি জিনিয়াছ লিৰিকেলি মানে বেলেগ লেভেলত লিখি দিয়ে মানে লিৰিক্স যেনেকুৱা সুৰ তেনেকুৱা আৰু ভইচটোতো আৰু ক'বই নালাগে লৈ 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 পুৰা আৰু এই তোমাৰ হেৰি সেইখিনি কিশোৰ কুমাৰ লতা মংগেশকাৰ মহম্মদ ৰফি অলপতো বাৰু হেৰি আছিলে আৰু এজন ছিংগাৰ ডেফিনেটলি তুমি ভাল পাবা সুৰেশ ৱাডেকাৰ বহুত ভাল লাগে তেওঁৰ গানৰ টাইপটো বেলেগ কিন্তু বহুত ধুনীয়া গান আছে মেঘাৰে মেঘাৰে এইটো গান তুমছে মিলকে ऐसा लगा तुमसे मिलके ऐ जिंदगी गले लगा ले बहुत गाना सुने और इस दिल में क्या रखा है মই বহুত ভাল পাওঁ তেখেতৰ মই জানো তুমি ভাল পাবা তেখেতৰ ভাল লাগে ছাৰ তাত মই কেইদিনমান শিকিছিলো আচ্ছা এই চোৱা মই নাজানাকৈ তোমাক সুধিলো কেইদিনমান শিকিছিলো থকা নহ'ল আৰু মোৰ আচ্ছা তেখেতৰ একাডেমি এটা আছেতো কেতিয়া কেতিয়া শিকিছিলা 2004-05 এনেকুৱা হয় নেকি 4 মানত এইটো কিয় কণ্টিনিউ নকৰিলা কণ্টিনিউ নকৰিলোঁ মানে মোৰ মাষ্টাৰ ডিগ্ৰী শেষ হ'ল তাৰপিছত মই গৈছিলোঁ তাৰপিছত আৰু এইপিনে আৰু LLBও কৰিব লাগে আৰু মানে ধৰক তেতিয়া প্ৰেমো চলি আছে মনশ্ৰী ইয়াতে থাকে মই আৰু ইমান দূৰ ক'ত আৰু তুমি কলকাতাতো লৈছিলা না ভোকেল ট্ৰেইনিং সেনেকে মানে সন্দীপ ছাৰ বুলি আছে এজন তেখেতৰ তাত কেতিয়াবা শিকিছিলোঁ তাৰপিছত মন্দিৰা বাইদেউ আছে মন্দিৰা লাহিৰে তেখেত গুৱাহাটী আহিলে শিকায় কেতিয়াবা তাতেও যাওঁ সেনেকুৱা তুমি এতিয়াও কৰি আছা নেকি তেখেত গুৱাহাটী আহিলেতো আজিকালিও এতিয়াও মই যাওঁ তেখেতৰ ওচৰলৈ নহয় মই মন্দিৰা বাইদেউৰ কথা কলকাতা গৈ থকা নাই এতিয়া অকণমান মোৰো অলপ ব্যস্ততাটো বেছি হ'ল ব্যস্ততা বাঢ়িছে বাঢ়িব তুমি ইমানবিলাক প্ৰজেক্ট হাতত লৈছা আৰু মানে তেনেকে ডেডিকেটেডলি যাব অকণমান দিগদাৰ হয় আজিকালি 10 দিনৰ কাৰণে বা তোমাৰ শ্ব'জবিলাক থাকে কিবা কিবি থাকে তুমি মাজতে বেণ্ড চেঞ্জ কৰিলা নেকি বেণ্ড মানে নৰ্থ ইষ্ট ব্ৰিজৰ কি হ'ল নৰ্থ ইষ্ট ব্ৰিজ 2014ত নৰ্থ ইষ্ট ব্ৰিজৰ প্ৰিয়াংকু ঋষভ আৰু আমাৰ মুনু প্ৰিয়াংকু আৰু ঋষভ আহিল জুবিনদাৰ বেণ্ড জইন কৰিলে আৰু মুনু গ'ল পাপনদাৰ বেণ্ডত গতিকে আমাৰ অকণমান তেতিয়া আমাৰ বেণ্ডত আহিল নতুনকৈ ৰাকেশ বাৰু কীবৰ্ডত আহিল গীটাৰত আহিল সুমিত বৰুৱা আৰু বেছত থাকিল আমাৰ চন্দন আগৰ পৰাই আছিল তেতিয়াৰ পৰা নৰ্থ ইষ্ট ব্ৰিজ চেঞ্জ হোৱা নাই আৰু এতিয়াও চেঞ্জ হোৱা নাই একেই হৈ আছে জাষ্ট মোৰ চ'ল' যিটো প্ৰজেক্ট ৰূপম ভূঞা লাইভ মাজতে মই আনপ্লাগ ছেট এটা কৰিছিলোঁ আনপ্লাগ ছেটটো কৰোঁতে মোৰ এটা অকণমান তাতে প্ৰব্লেম আহিল যেতিয়া আমি অ'পেন ষ্টেজত গাওঁ অকণমান মানে বস্তুটো বেছি লাইট হৈ যায় মানে খালী বহুত বেছি হৈ যায় যিটো যাৰ ফলত মানে এফৰ্টটো দিয়া স্বত্তেও মানুহক আমি হিট কৰিব নোৱাৰোঁ কানেক্ট কৰিব অকণমান দিগদাৰ হয় মানে বহুত ডাঙৰ ষ্টেজ হ'লে তেতিয়া মানে খালী হৈ যায় মানে চাউণ্ডটো যথেষ্ট মানে তাতকৈ মানে অকল গীটাৰখন লৈ গোৱা আৰু 5-4জন থকা একে ইনডোৰ প্ৰগ্ৰেমবিলাক বিৰাট ভাল লাগিছিল কৰি গতিকে এতিয়া আমি ফুল ফ্লেজেড বেণ্ড এটাই কৰোঁ কিন্তু ধৰক ইনডোৰ প্ৰগ্ৰেম এটা আহিল তেতিয়া আমি সেইকেইজন মানুহে অলপমান ছফ্ট হৈ দিয়ে যাতে আউটত গ'লেও আমি লাউডলি বজাব পাৰোঁ মানে মোৰ যাতে দুটা পিনে সুবিধা হয় সেইকাৰণে আমি এতিয়া আকৌ প্ৰিয়াংকু মই ঋষভ দীপকেশ দা কল্যাণ ৰাজা দা আৰু আমাৰ লগত নতুন আৰু আটাইতকৈ মানে পৰাণো আহিছে এতিয়া আমি কেইটাই একেলগে যন্ত্ৰটো বেলেগ যন্ত্ৰ এটা
যন্ত্ৰ বেণ্ডটো জুবিনদাৰ যিখিনি মিউজিচিয়ান তেখেতসকলে কৰিছে তাৰ লগত মই মানে ফিচাৰ কৰিছোঁ। মোক তেখেতসকলে কৈছে তুমি গাবা নেকি, মই গাম বুলি কৈছোঁ। কাৰণ মোৰ কাৰণে এটা চেলেঞ্জো, কাৰণ মই জুবিনদাৰ গান গাব পৰাটো ইমান সহজ কথা নহয়। আৰু মই মানে কমফৰ্ট জ'ন এটাতে সদায় গাই থাকোঁতো, গতিকে মই ভাবিলোঁ জুবিনদাৰ গানকেইটা অলপ হাই গান বহুত বেছি ভাল। তোমাৰ জনৰটো বেলেগ। গতিকে মই সেইটো জনৰতো অলপমান নিজকে এক্সপ্ল'ৰ কৰিব খুজিলোঁ। আৰু এই চেগতে মই জুবিনদাকো যদি ৰেচপেক্টফুলি কিবা এটা ট্ৰিবিউট কৰিব পাৰোঁ, মোৰ কাৰণে ডাঙৰ কথা হ'ব। সেইটো আৰু সেইটো আচলতে প্ৰতিজন শিল্পীৰে আচলতে। আৰু মই মানে আচলতে এইটো বস্তু মই অকণমান নিজকে চেলেঞ্জ কৰাৰ নিচিনা হ'ল, সেইটো কাৰণে কৰিছোঁ। অলপ কিবা এটা বেলেগ পিনে আৰু কৰি চাওঁ, সেইটোৱে। তো ঠিক আছে ৰূপম, থেংক ইউ ছ' মাছ। তুমি বহুত দাদা। সময় দিলা, তোমাৰ ৰিহাৰ্চেলৰ মাজৰ পৰা তোমাক লৈ অহাৰ নিচিনা নাই হৈছে। নাই। তো আমি আজি আড্ডা মোটামুটি শেষ কৰিম। তো আগলৈ আড্ডা অন কেমেৰা নহ'ব পাৰে, আমি এনেই 100% আমিতো কৰিয়ে থাকিব লাগিব, লগ পাই থাকিব লাগিব। আৰু আচলতে মঞ্জুস্না বাৰ লগত মোৰ এটা ৰিলেশ্যনটো আপুনিও জানে, এইটো মই ৰেচপেক্ট আৰু ভাল পোৱা দুটা আছে। গতিকে বাইদেউৰ মিউজিকে আমাক বহুত ইনস্পায়াৰো কৰিছে। আৰু আপোনাক প্ৰথম লগ পোৱাটো মোৰ নিউ আৰ্ট প্লেয়াৰ্ছত প্ৰথম আপোনাক দেখা পাইছোঁ। আৰু তেতিয়া ময়ো ডিগ্ৰী চিগ্ৰী পঢ়ি আছোঁ, আপোনালোকক ফাৰ্ষ্ট দেখা পাওঁ তেতিয়া। তেতিয়াৰ পৰাতো আপোনাক ভালে লাগি আছে, সেইটোৱে কথা। যিয়ক ভাল লাগি থাকিলে ভাল পাম, সেইটোৱে ভালে লাগিব। তোমাৰ এই গোটেই জাৰ্ণিটো আৰু সুন্দৰ হওক। থেংক ইউ। তোমাৰ আৰু তোমাক বহুত ওপৰত চাবলৈ মন। থেংক ইউ। আৰু নিশ্চয় আমি দেখা পাম। থেংক ইউ দাদা, থেংক ইউ। তো ৰূপম, আজি আমাৰ আড্ডা ইয়াতে সামৰিম। হয়, আমাৰ অনুষ্ঠান সামৰণি পৰিব। যি হওক, আমাৰ আড্ডা সামৰাৰ আগে আগে সৰু দুটা কথা থাকে। তাৰে প্ৰথম কথাটো হ'ল, আমাৰ ইয়ালৈ আহি তুমি কেনে পালা, ইয়াত তুমি একলম লিখি দিলে আমি ভাল পাম। থেংক ইউ।